মহানগৰীত খিলঞ্জীয়াৰ চকুত চকু পানী। 6 খিলঞ্জীয়াৰ মাটিত ছফিউল আলমৰ হেন চকু। ৱাদিহ বিচাৰি পোৱা নাই 6 ব্যক্তিয়ে। উপায়ন্তৰ লোকৰ মুখ্যমন্ত্ৰীৰ ওপৰতে শেষ ভৰসা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে একাংশ দালালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰে। মহানগৰীৰ মাছমজিয়াত স্বয়ম্ভূ দালালিত নামি পৰিছে ছফিউল আলম নামৰ ব্যক্তিজনে। স্বয়ম্ভূ দালাল ছফিউল আখ্যান চাকৰি কৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত। সৰু চাকৰিৰে মহানগৰীত কৰিছে বিঘাই বিঘাই মাটি। ছফিউলৰ আছে নাৰী কেলেংকাৰী। কেলেংকাৰীৰ ৰজা ছফিউলৰ বাবে এতিয়া চিত্ৰৰঞ্জন দাস, অম্লান দাস, চন্দনা ৰাজবংশী, ৰত্নেশ্বৰ বৰ্মন, ৰীনা বড়ো, মহেন্দ্ৰনাথ ডেকাৰ চকুত নাই টোপনি। ঘটনা অনুসৰি বেলতলা মৌজাৰ হাউকুচি গাঁৱৰ 1630 নম্বৰ পট্টাৰ মাটিখিনি লৈ যোৱা পথটো ছফিউল আলমে বেদখল কৰি সন্দেহযুক্ত কিছু নাগৰিকক থাকিবলৈ দিছে। ৰাস্তা দখল সন্দৰ্ভত ভুক্তভোগীয়ে উপায়ন্তৰ হৈ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়ত সঘনে দৰখাস্ত কৰাৰ পিছতো সুফল লোপত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে ৰাখিছে শেষ ভৰসা। ভূমাফিয়া যিমানখিনি চৰকাৰে আগতে একশ্যন লৈছিলে, এতিয়া তাতকৈ ভূমাফিয়া বাঢ়িহে গৈছে। কাৰণ আমাৰ ৰাস্তা সেই ভূমাফিয়াই এজনে দখল কৰিছে। কাৰণ আমি সেই চাইডৰ পৰা আমি 5-10 ঘৰ মানুহে ৰাস্তা এৰিছোঁ। 9 ফুট 9 ফুট কৰি আমি ৰাস্তা এৰিছোঁ, 9 ফুট মাটি কৰি। এতিয়া মই যেতিয়া ৱাল দিওঁতে তেওঁক কৈছিলোঁ যে মই 9 ফুট এৰিলোঁ। তেতিয়াও মোৰ লগত কাজিয়া কৰিছে যে আপুনি 10 ফুট এৰক, মই 10 ফুট এৰিম। তাৰপিছত তেওঁ 10 ফুট ৰাস্তা এৰা নাই, এৰি গ'লে। মই বোলো আপোনাক দি দিম মই। তাৰপিছত আহি পেলাই তেওঁ ইয়াতে কিছুমান মানে সন্দেহজনক নাগৰিক লৈ আহিছে। নাগৰিক লৈ আহি ইয়াতে মানে বহাই দিছে। বহাই দি পেলাই আমাক মানে দিগদাৰী কৰি আছে আৰু বহুত হেৰি কৰি। গতিকে এতিয়া আমাৰ ৰাস্তাটো তেওঁ বন্ধ কৰিছে। মোৰে 1 নম্বৰ সেইটো। মুখ্যমন্ত্ৰীলৈ আহ্বান কি? মোৰ মুখ্য স্বয়ং আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত ছাৰলৈ মোৰ এই মানে এটা অনুৰোধ, তেওঁ যাতে অতি সোনকালে আমাৰ এই খিলঞ্জীয়া মানুহখিনিক ৰাস্তাটো উলিয়াই দিয়ে। আমাৰ তেতিয়া মহৎ এটা উপকাৰ হ'ব। আমাৰ নামত কেছ দিলে আৰু আমাৰ এইখিনি গোটেইকেইজন মানুহ আমাৰ খিলঞ্জীয়া হিন্দু মানুহ। নামকেইটা কৈ দিয়ক। নামকেইটা আছে, মই নিজে চিত্ৰৰঞ্জন দাস, তাৰপিছত অম্লান দাস, ৰত্নেশ্বৰ বৰ্মন, তাৰপিছত ভৱেন বৰ্মন, তাৰপিছত এমেন ডেকা আৰু ৰীনা বড়ো। তাৰ আগলৈ তাৰমানে বৰা, দেৱানন্দ বৰা, তাৰপিছত ৰাতুল শৰ্মা। এইখিনি পৰ্যন্ত ৰাস্তাটো এটা ৰাস্তাই অলৰেডি আছে। ৰাস্তাটো কোনে দখল কৰিছে? ৰাস্তাটো দখল কৰিলে আমাৰ ছফিউল আলমৰ মিছেছ, ছফিউল আলম, তেওঁৰ মিছেছ আৰু 2জনৰ নাম আছে আৰু কি, সিহঁতে দখল কৰে। আৰু মেইন আচলতে নক্সাছটো গঠন কৰিছিলে ছফিউল আলমে। ছফিউল আলম কি কৰে তেওঁ? ছফিউল আলম এনে আমি শুনাত পঞ্চায়ত কিবাহৰ এটা চাকৰি কৰে। শেষত মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ মাটি ৰাস্তাটো মোকলাই দিয়াৰ কাৰণে অনুৰোধ জনোৱা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, TNL নিউজ।